আঞ্চলিক দল অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ সভাপতি তথা লোকসভা নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী জনছ ইণ্টেকাথাৰে আজি বিয়লি এক সংবাদমেল সম্বোধন কৰি এক বিস্ফোৰক অভিযোগ কৰে। আমাৰ APHLC 6 শিডিউল মতে যিসকলে নন ট্ৰাইবেল সব নন ট্ৰাইবেল নহয় ইলিগেল নন ট্ৰাইবেল সকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা আমি কেনসেল কৰিম বুলি কৈ আছিল আইন মতে বুলি, কিন্তু আমি হেতু কৰিব পৰা নাই। নোৱাৰা কাৰণটো হৈছে আমি পাৱাৰত অহা নাই, আমি ইলেকশ্যন জিকা নাই, সেইকাৰণে আমি কৰিব পৰা নাই। আমি ইলেকশ্যন নিজিকোতে আমাৰ বিজেপি চৰকাৰে BLO সকলক লৈ পেলাই আমাৰ ট্ৰাইবেল সকলৰ খিলঞ্জীয়া অসমীয়া সকলৰ আৰু আদিবাসী সকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা বহুত কাটি দিলে। এই যোৱা ইলেকশ্যনত, এই এতিয়া চলি থকা ইলেকশ্যনত এটা ঠাইতো 26 জন বোলে কাটিছিল। মই এতিয়ালৈকে আমি ডেটাটো কালেকশ্যন কৰি আছোঁ, আমি বিচাৰি আছোঁ, আমি পিছত দিম। এইটো ক'ত এনেকুৱা হৈছে আমি কম, সেইটো দেখুৱাই দিম আপোনালোকক। কিন্তু আমি সেইকাৰণে চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়ালৈ মেমৰেণ্ডাম পঠিয়াইছোঁ আমাৰ কমপ্লেইন যে যিমান এইটো কাটা হৈছে নামটো আকৌ সোনকালে সোমোৱাব লাগে। আৰু যিসকলে BLO বা অন্য অফিচাৰসকলে যিবিলাকে ইনভলভ হৈছে এইটো কামত, এই বেয়া কাম কৰাটো, আমাৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা কাম কৰাটো, তেওঁলোকক পানিছমেণ্ট দিব লাগে বুলি আমি দাবী জনাইছোঁ। আমি পোষ্টত পঠিয়াই দিম, এতিয়া সময় নাই, সোনকালে পঠিয়াব লাগে, সেইকাৰণে পোষ্টত পঠিয়াই আছোঁ, আজি পঠিয়াই দিম। লগতে দুখৰ কথা, কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সৰু ট্ৰাইবেল কণ্ট্ৰেক্টৰসকলক বিল দিব পৰা নাই, মাষ্টৰসকলক টিচাৰ্ছসকলক দৰমহা দিব পৰা নাই, আৰু অন্য ডিপাৰ্টমেণ্টসকলৰ যিবিলাক এমপ্লয়িজ তেওঁলোকক দৰমহা দিব পৰা নাই। এনেকুৱা অৱস্থাতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফাণ্ডৰ পৰা 14 কোটি উইথড্ৰ কৰি এই টকাৰে পাব্লিক এক্সচেকাৰৰ ৰাইজৰ টকাৰে গভৰ্ণমেণ্ট টকাৰে তেওঁলোকে ভিয়েটনামলৈ টুৰ গৈছে। এনজয়মেণ্ট টুৰ, একো কাম নাই, মাত্ৰ এনজয় কৰিবলৈ। তেওঁলোকে বহুত টকা আছে, নিজৰ ভিতৰত ডনেশ্যন কৰি পেলাই ছাবস্ক্ৰাইব কৰি পেলাই যাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সেইটো নকৰিলে। PNRD টকাৰ 14 crores, আৰু 14 crores লাগে জানো ভিয়েটনামলৈ যাবলৈ? 30 জন মানুহ, 30 জন CM, EM আৰু MSC সকলৰ 30 জন যাবলৈ 14 কোটি টকা খৰচ কৰিছে। তেওঁলোকে ঘূৰি আহিলে, তেওঁলোকে ফৰেইন যাব পৰাৰ কাৰণে আমি একো বেয়া পোৱা নাই, ময়ো গৈছোঁ, আমিতো নিজৰ টকাৰেহে গ'লোঁ। এতিয়া আমাৰ অৱস্থা, মানুহবিলাক খাবলৈ চাউল নাই, ঘৰ নাই, তেওঁলোকৰ ঘৰ এই ধুমুহাত আৰু হেল ষ্টৰ্মত বহুত ভাঙি গ'ল, তেওঁলোকক দিব নোৱাৰে, কিন্তু তেওঁলোকে এনজয় কৰিবলৈ 14 কোটি টকা খৰচ কৰিলে ৰুৰেল ডেভেলপমেণ্টৰ ফাণ্ড। সেইটো আমি অপ'জ কৰিছোঁ। আৰু এইটো মডেল কোড অফ কণ্ডাক্ট থাকোঁতে, ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট থাকোঁতে মডেল কোড অফ কণ্ডাক্ট ভায়লেট কৰি তেওঁলোকে এই ফৰেইন টুৰটো কৰিছে গভৰ্ণমেণ্ট টকাৰে, পাব্লিক টকাৰে। সেইটো আমি অপ'জ কৰিছোঁ। আমি জনাই দিছোঁ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়ালৈ। আৰু লগতে যিমান নামটো ভোটাৰ লিষ্টৰ পৰা ট্ৰাইবেল সকলৰ নাম যিমান কাটা হৈছে
সেইবিলাক সোনকালে আকৌ ৰি এণ্ট্ৰি কৰিব লাগে আৰু যিবিলাকে এইটো কৰিছে এইটো পানিছমেণ্ট তেওঁলোকক শাস্তি দিব লাগে আৰু পোলিং ষ্টেচন আমাৰ ট্ৰাইবেলসকলৰ পোলিং ষ্টেচন বহুত গাঁৱৰ পৰা বহুত দূৰ বেছিভাগে 5 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰ 70 কিলোমিটাৰলৈকে আছে 70 কিলোমিটাৰ দূৰত ভোট দিবলৈ যাব লাগে 1-2 দিন আগতে যাব লাগে এনেকা আৰু ৰাস্তা নাই গাড়ী নাই এনেকা অৱস্থা সেইকাৰণে আমি চিফ ইলেকশ্যন কমিশনাৰক আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ ইলেকশ্যন কমিশনৰ গাইডলাইনছ মতে মানুহজনৰ ভোটাৰসকলৰ 2 কিলোমিটাৰ ঘৰৰ পৰা দূৰত সেইটোৰ ভিতৰতে ভোট দিব পাৰিব লাগে বুলি গাইডলাইনছত লিখা আছে সেইটো মতে আমাক ভোটাৰ পোলিং ষ্টেচন স্থাপন কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ চিফ ইলেকশ্যন কমিশনাৰক যে যিমান এইটো ইলিগেল কাম কৰিছে ভায়োলেশ্যন কৰিছে এই মডেল কোড অফ কণ্ডাক্ট সেইটোৰ ওপৰত তেওঁলোকে একশ্যন ভালকে ল'ব লাগে আৰু পানিছমেণ্ট দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ এইটোহে কথা আমাৰ মেমৰেণ্ডামটো আমি পোষ্টত পঠিয়াম আজি আৰু সকলোকে মই জনাই দিছোঁ আৰু আমি অফিচিয়েলি অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্সৰ পৰা কিমানজনক কাক নামটো কাটা হৈছে কোন ভোটাৰসকলক নাম কাটা হৈছে তেওঁলোকৰ নাম ঠিকনা ভোটাৰ আইডি নম্বৰ সব আমাক জনাই দি পোলিং ষ্টেচন এইবিলাক সব আমাক জনাই দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ আমাৰ ফিল্ড ৱৰ্কাৰ্ছসকলক আৰু আমাৰ অফিচ বিয়াৰাৰসকলক সেইটো পালে আমি আকৌ আপোনালোকক জনাম কি আমি কাম কৰা হ'ব আমি এইটো শুধৰণি কাম আমি কৰিম এইটোৱে নমস্কাৰ ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট